তেওঁলোকে আমাৰ চোতালত আহি বিহুৰ যি পৰম্পৰা সেয়া দিখৌপৰীয়া বিহু দল, ইমান সুন্দৰ এটা বৃহৎ বিহু দল। তেওঁলোকে গোটেই অসমত ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোক প্ৰখ্যাত এক বিহু দল। তেওঁলোকে আহি আমাক বিহুৰ আশীৰ্বাদ দিলেহি, জুবিনৰ বাবে প্ৰাৰ্থনাও কৰিলে। সকলোৰে মনত তেওঁলোকে জুবিনক যে ধাৰণ কৰি আছে, সেয়াই জুবিনক অমৰত্ব প্ৰদান কৰিছে। এইখিনিয়ে সদায় তেনেদৰে যাব। আৰু নতুন নতুন এই যুৱক যুৱতীসকলে, নতুন প্ৰজন্মই জুবিনক যিহেতু তেওঁৰ সংস্কৃতিৰ বাৰ্তা, তেওঁৰ মানৱ প্ৰেমৰ বাৰ্তা, তেওঁ পৃথিৱীৰ বাবে মানুহৰ বাবে ভবা সেই সকলোখিনি দৰদী সেই তেওঁৰ সত্তাক যেতিয়া কঢ়িয়াই লৈ যাব, জুবিনে অমৰত্ব এনেদৰেই লাভ কৰিব। সেয়াই বিচাৰোঁ যে অসমবাসীৰ মনত জুবিন এনেদৰেই সদায় যেনেদৰে কয় আমাৰ জুবিন অমৰ জুবিন, সেয়াই হৈ থাকক যুগ যুগান্তৰলৈ, আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জুবিন এনেদৰেই থাকক। আৰু অসমীয়া আমাৰ সংস্কৃতিক ধ্বজা বহনকাৰী তেওঁলোক নতুন প্ৰজন্ম, গতিকে তেওঁলোকে সেইখিনি সদায় কঢ়িয়াই লৈ যাওক আৰু সকলোকে দেখুৱাওক যে এইখন জুবিনৰ দেশ। সকলোৱে বাহিৰৰ পৰা যেতিয়া আহে, পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা এইখিনি সময়ত পৰ্যটকো আহে বিহু চাই, গতিকে তেতিয়া দেখুৱাওক তেওঁলোকে যে এইখন জুবিনৰ দেশ। জুবিন সদায় এনেদৰে আছে। জুবিনে অসমীয়া সংস্কৃতিৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে, অসমীয়া গীত মাতৰ কাৰণে, অসমখনৰ কাৰণে কিমান মৰম আৰু কিমান আকুলতা নিজৰ হৃদয়ত সদায় কঢ়িয়াই লৈ ফুৰিছিলে। গতিকে এতিয়াও সেই জুবিন আমাৰ মাজত এনেদৰেই আছে, সদায় থাকিব। আৰু আপোনালোকৰ মাজতে জুবিন সদায় এনেদৰে অমৰ হৈ থাকিব। মইতো সেয়াই প্ৰাৰ্থনা কৰোঁ যে জুবিনৰ যিখিনি আদৰ্শ, যিখিনি বিশ্বাস, যিখিনি তেওঁৰ সাধনা, যিখিনি চৰ্চা, সেইখিনি সদায় তেনেদৰে চলি যাওক আৰু জুবিন তেনেদৰে অমৰ হৈ থাকক। তেওঁ ব্ৰহ্মপুত্ৰক ভাল পায়, তেওঁ অসমক ভাল পায়। ব্ৰহ্মপুত্ৰৰ সোঁতৰ দৰে চিৰপ্ৰবাহমান হৈ থাকক। অসমীয়া সংস্কৃতি যেনেদৰে থাকক, জুবিনৰ নামো সেইদৰে থাকক। সদায় সদায় নতুন প্ৰজন্মৰ কাৰণে চিন্তা কৰিছিল। তেওঁ প্ৰকৃতিৰ কাৰণে, সংস্কৃতিৰ কাৰণে, নতুন প্ৰজন্মৰ কাৰণে, মানুহৰ কাৰণে, পৃথিৱীৰ কাৰণে। গতিকে এই সকলোবোৰ আপোনালোকে সদায় যদি আমাক সহায় কৰি থাকে, প্ৰতিজনে যদি নিজে নিজে ভাবে যে আমাৰ ভিতৰত